আপোনালোকে দেখিছে চানমাৰী নুনমাটিৰ ফালে যোৱা যিখন অভাৰব্ৰিজ পৃথ্বীৰাজ সেতু এইখন অভাৰব্ৰিজ নে মৰণৰ সেতু এই কথাটো চৰকাৰে স্পষ্টীকৰণ দিব লাগে। ধুমধামকৈ তেওঁলোকে প্ৰত্যেকটো বস্তু ধুমধামকৈ তেওঁলোকে মানুহক চমক দিবৰ কাৰণে তৈয়াৰ কৰে, কিন্তু আজি কিমান গাড়ী তাত দুৰ্ঘটনাগ্ৰস্ত হৈ আছে, এই গাড়ী কিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু আমি যিমান জানো, আমি জানাত যিমানবিলাক ব্লেকলিষ্টেড কোম্পানী থাকে এইবিলাকক লগত লৈ আহি ঢাক ঢোল বজাই অসমৰ মানুহক চমক দেখুওৱাৰ কাৰণে তেওঁলোকে কি কৰে, এই অভাৰব্ৰিজৰ কাম কৰে। কিন্তু অভাৰব্ৰিজখনত আজি 20 দিনৰ পৰা যিমানবিলাক যান জঁটত তাত এক্সিডেণ্ট হৈছে, অকণমান বৰষুণ দিলে মানুহৰ গাড়ী বা বেয়া হৈছে, ইয়াৰ ক্ষতিপূৰণ কোনে দিব? আৰু যিজনৰ মৃত্যু হ'ল সেই পৰিয়ালক ন্যায় আৰু ক্ষতিপূৰণ কোনে দিব? মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ কৰিব লাগে। এনেই কথাবিলাক কৈ থাকিলে নহয়। আমি নিৰ্বাচনৰ পিছত আমি এই কথাখিনি বিৰোধী হিচাপে একচুৱেলি আমি কৈ যাব লাগে। বহুতে ভাবে যে আমি কৈ থাকোঁ, কিন্তু আমি ক'ব লাগিব। ইয়াত মানুহৰ গাড়ী এক্সিডেণ্ট হৈছে, বাহন ক্ষতিগ্ৰস্ত হৈছে, মানুহৰ হাত ভৰি ভাঙিছে, মানুহৰ মৃত্যু ঘটিছে, এই কথাবিলাক আমি নক'ম নেকি? গতিকে আমি আমাৰ দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰীক এটাই কথা সুধিব বিচাৰিছোঁ যে এইখন উৰণ সেতুৰ নামত কিমান হাজাৰ কোটি টকা বা কিমান শ কোটি টকা খৰচ কৰা হ'ল, সেইটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। আৰু ইমান শ কোটি টকা খৰচ কৰাৰ পাছত ইমান শ কোটি প্ৰায় 850 কোটি টকা খৰচ কৰা হ'ল। 850 কোটি টকা মুখ্যমন্ত্ৰীৰ নিজৰ পইচা নহয়, এইবিলাক আমাৰ পইচা, ৰাইজৰ পইচা। 850 কোটি টকা খৰচ কৰি মানুহে তাত গৈ পেলাই গাড়ী এক্সিডেণ্ট কৰিব, মানুহৰ মৃত্যুমুখত পৰিব, আৰু আমি জবাবদিহি নকৰিম নেকি? এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, যদি সেইখন ব্ৰিজত এনেকুৱাই ঘটনা হৈ থাকে 24 ঘণ্টাৰ ভিতৰত ব্ৰিজখন বন্ধ কৰিব লাগে। চবতছে গুৱাহাটীৰ ব্যয়বহুল ব্ৰিজ এখন বনাইছে। গতিকে আমি এই কথাকেইটা আজি এইকাৰণেই ইয়াত আমি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ ৰাইজৰ মাজলৈ লৈ গৈছোঁ যে এইখন চৰকাৰে মানুহ যে মৰিব, মানুহৰ ক্ষতিগ্ৰস্ত হ'ব, এইটো লৈ পেলাই কনচাৰ্ণ নহয়। তেওঁলোকৰ কথাটো হৈছে যে অভাৰব্ৰিজ বনাব লাগে, 60-40 প্ৰফিট হ'ব লাগে, এইটো তেওঁলোকৰ প্ৰধান লক্ষ্য। সুধিছোঁ, 850 কোটি টকা খৰচ কৰা ব্ৰিজখনত মানুহ মৰিব নেকি? মানুহৰ যান বাহনৰ এক্সিডেণ্ট হ'ব নেকি? সেই কথাটোত আমি এই কথাখিনি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। আৰু এনেকুৱা ব্ৰিজ যে বনাইছে, এই ব্ৰিজটো বনোৱাৰ তেওঁলোকে এটা এনকুৱাৰী এটা কৰিব লাগে যে কিয় হ'ল এইটো। বাৰে বাৰে এক্সিডেণ্ট হৈ আছে, এবাৰ নহয়, বাৰে বাৰে এক্সিডেণ্ট হৈছে। এবাৰ হৈছিলে বাৰু আমি মানি লৈছোঁ, বাৰে বাৰে এক্সিডেণ্ট হৈ থকাৰ পিছত কিয় এতিয়ালৈকে সেই ব্ৰিজখন ব্লক কৰি পেলাই তাত এতিয়ালৈকে তদন্ত হোৱা নাই যে কি তাত মিষ্টেক হ'ল? এই কথাটো আমি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ। মই সেই কথাটোৱে কৈছোঁ, এইখন 850 কোটি টকা খৰচ কৰি এইখন 20 কোটি 30 কোটি টকীয়া দলং নহয়, 850 কোটি টকীয়া দলং। বাৰেপতি এই দলংখন আজি 6 মাহ নহওঁতেই এই দলংখন বাৰেপতি যদি ৰিপেয়াৰে কৰিবলগীয়া হয়, তেতিয়াহ'লে এইখন অ'পেন কৰি দিয়াৰ আগত ইমান খৰকটীয়াকৈ অ'পেন কৰাতকৈ এইখনৰ বাকী যিখিনি তাত হেৰি আছিলে এইবিলাক চাব লাগিছিলে, আসোঁৱাহবিলাক চাব লাগিছিলে। গতিকে মানুহ মৰাৰ পিছত আসোঁৱাহ চাব নেকি? আৰু ব্ৰিজখনৰ যি অৱস্থা হৈছে, নজনাকৈ যদি কোনোবা মানুহে যদি সেইখন বৰষুণ পৰি থাকি আহে, সেইখনতো ব্ৰিজত একেবাৰে কেইবাখনো গাড়ী আপোনাৰ চেদেলি ভেদেলি হৈ পেলাই মানুহ বহুত মৃত্যুমুখত পৰিব। মুখ্যমন্ত্ৰীয়ে আৰু বহুত মানুহ মৰালৈকে ৱেইট কৰিছে নেকি? যে তেতিয়াহে তেওঁলোকৰ গাত নোম উঠিব নেকি? সেই কথাটো আমি কৈছোঁ যে যি হৈ গৈছে আৰু যাতে এজনো মানুহৰ মৃত্যু নহয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক এইটো দাবী জনাইছোঁ। ইমিডিয়েটলি যোনে কাম কৰিছে তেওঁলোকৰ ওপৰত কোৱাৰি হ'ব লাগে, আৰু এনেকুৱা কোম্পানীক একচুৱেলি ইয়াত কাম কৰিবলৈ অনুমতি দিব নালাগে। সেই কথাটোৱে কৈ আছোঁ, যিখন ব্ৰিজত যান জঁট আঁতৰাবৰ কাৰণে কৰা হৈছিলে সেইখনেই এতিয়া যান জঁট মৰণ ফাণ্ড হৈ গৈছে। গতিকে সেই কথাটো মুখ্যমন্ত্ৰীয়ে বহুত সততে 24/7 মুখ্যমন্ত্ৰীয়ে এলাৰ্ট থাকে। মুখ্যমন্ত্ৰীৰ কাৰণে আজি তাৰিখত এনেকুৱা হৈছে 102টা ছিট পাইছে, তাৰ কাৰণে আপুনি ইমান বেফিকিৰো নহ'ব যে মানুহৰ মৃত্যু হ'লে আপোনালোকৰ গা নোম নিসৰিব। গতিকে আমি আপোনালোকক ৰাইজে মেণ্ডেট দিছে, ৰাইজক প্ৰটেকশ্যন দিয়া দায়িত্বটো মুখ্যমন্ত্ৰীৰ। ৰাইজে আপোনালোকক মানুহ মৰিবৰ কাৰণে তাত দায়িত্ব দিয়া নাই নহয়। এনেকুৱা আজি নেকি কিমানটা গাঁতত গুৱাহাটীত মানুহৰ মৃত্যুমুখত পৰিছে, মই নিজে স্বচক্ষে তাত খবৰ ল'বলৈ গৈছোঁ। এতিয়া বাৰেপতি আপুনি মালিগাঁৱত আজি কেইদিনমানৰ আগত এগৰাকী মহিলা মেনহলত পৰি পেলাই মৰি গুচি গ'ল, তাৰপিছত আৰু এগৰাকী মহিলা গুচি গ'ল, শিশু কিমানটা ল'ৰা ছোৱালী তেনেকৈ গাঁতত পৰি মৃত্যু হৈছে। এতিয়া সদায় তাৰমানে মৃত্যুটো হৈ থাকিব, তাৰপিছত আপোনালোকে তদন্ত ল'ব, এনেকুৱা নহয়। আৰু যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়, মুখ্যমন্ত্ৰীক আমি সেই কথাটো দাবী জনাইছোঁ।